পকেটত কি ভৰাইছ? কি ভৰাইছ? ক কি ভৰাইছ? কেলে পইচা মনে মনে চুৰ কৰি ভৰাইছে মোৰ পৰা নেদেখাকে। মই দেখি আছোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ সকলোৰে? ভিডিঅ'টো ৰাতিপুৱা 10টা বজাৰ পৰা ষ্টাৰ্ট কৰি আছোঁ। এতিয়া যাব ওলাইছোঁ হনুমান মন্দিৰলৈ। ল'ৰা স্কুলত থৈ আহিলোঁ। মুখৰ পৰা আজিকালি যি টি ভাষা ওলাব ধৰিছে। ল'ৰা স্কুলত থৈ মেলি আহি এতিয়া আজি মঙলবাৰ যিহেতু মন্দিৰৰ পৰা আহোঁগৈ। তাৰপিছত পইচা আছে নাই চাই লৈছোঁ। এতিয়া মন্দিৰৰ পৰা আহোঁগৈ। এইভাগে ওলাই লৈছোঁ আৰু মন্দিৰটো বেছি দূৰত নহয় বাৰু, ওচৰতে। মঙলবাৰ যিহেতু মোৰ প্ৰায় মঙলবাৰ মন্দিৰত এটেণ্ড কৰিবই লাগে, কিন্তু সময় আৰু সুবিধাৰ কাৰণে সময় সুবিধা নিমিলে, তো তেনেকৈ যোৱা নহয়। যোৱা হয়ো বুলি ক'ব লাগিব। মাজতে কেইটা মঙলবাৰ যাব নোৱাৰিলোঁ, টাইম নিমিলাৰ কাৰণে। টাইম বুলি ক'ব নোৱাৰি, মানুহ যাবলৈ সুবিধা নাথাকে। তো আজি সময় সুবিধা মিলিছে, গৈ আহোঁগৈ। মানুহজন ঘৰতে আছে। তো মই আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো দেখাই থাকিম আপোনালোকক, কিমানখিনি পাৰোঁ চাই থাকিব। ভাল লাগিলে লাইক এটা দি যাব। ব'লক এতিয়া মোৰ লগত হনুমান মন্দিৰলৈ যাওঁ। এতিয়া মই আহি মন্দিৰৰ ওচৰতে থকা হোটেলখনত মন্দিৰত আগবঢ়াবৰ কাৰণে লাডু কেইটামান লওঁ বুলি সোমালোঁ। আৰু তাতে মানুহজনক সুধিলোঁ যে চাহ খাবলৈ কিবা এটা লৈ লওঁ নেকি ঘৰত। যিহেতু ৰাতিপুৱা একো নোখোৱাকৈ আহিছোঁ, চাহ অকণমানো খোৱা নাই দেই, চাহ অকণমানো নোখোৱাকৈ আহিছোঁ, একেবাৰে কিবা এটা লৈ যাওঁ নেকি বুলি ভাবিছিলোঁ। কিন্তু তাতে একো ভাল নেদেখিলোঁ, মন পচন্দৰ খোৱা বস্তু। তো মই অকল লাড়ুকেইটাই ল'লোঁ। লাড়ুকেইটা লৈ পিনি মই আহি চিধা মন্দিৰলৈ আহিলোঁ। আৰু মন্দিৰত ধুনীয়াকৈ ভৰি চৰি ধুই চাকি তাকি জ্বলাই মেলি চাকি তিয়াই মেলি জ্বলাবলৈ গ'লোঁ। আৰু ইয়াতে এনেকৈ মন্দিৰত অকল চাকি জ্বলোৱা জেগাটো বেলেগ, এনেকৈ চাকি জ্বলাবলৈ দি দিয়ে বেলেগকৈ, আৰু পূজা কৰেও বেলেগকৈ। আজি মঙলবাৰ দিনটোত বহুত মানুহ আহে মন্দিৰলৈ। তো মঙলবাৰ দিনটোত যেতিয়া হনুমান মন্দিৰ দৰ্শন কৰোঁ, মনটোৱে দিনটোলৈ ভাল লাগি থাকে। আৰু মই অথনি ফাৰ্ষ্টতে কৈছিলোঁ চাগে, মই মন্দিৰ মঙলবাৰে সদায় যাবই লাগে বুলি। কেলৈ কৈছিলোঁ মোৰ অকণমান চোৱাতে পাইছিলোঁ, আৰু মই মঙলবাৰে দৰ্শন কৰিবলৈ মোক কৈ থৈছিলে। তো এনেকৈ মাজে মাজে মই গৈ থাকোঁ। আৰু হনুমান মোৰ একদম প্ৰিয় ভক্ত হয়। মই বহুত ভাল পাওঁ হনুমানক আৰু তাৰ পাছতে ঘৰ আহি এইবোৰ বজাৰ চজাৰ কিবা কিবি কৰি ল'লোঁ। জলকীয়া পুলি কেইটামান পালোঁ। মই এইবিলাক কিবা কিবি জলকীয়া পুলি, চব্জি এইবোৰ লগাই মেলি খুব ভাল পাওঁ, কিন্তু মোৰ একদম উপায় নাই, জেগা একেবাৰে কম। তো জলকীয়া পুলি কেইটামান আনি ল'লোঁ। আৰু আহিয়ে ইমান জোৰছে ভোক লাগিছে, কি খাম কি নাখামকৈ বেলেগ এখন হোটেলৰ পৰা মই চিঙৰা লৈ আহিছিলোঁ। গাখীৰ চাহ ধুনীয়াকৈ বনাই ল'লোঁ। বনাই লৈ বোলো চাহ খাওঁ। আৰু ফোনত এফালে বায়ে ফোন কৰিছিলে, কথা পাতি আছিলোঁ। তেনেকুৱাতে মানুহজনে, আজি কেমেৰামেন মানুহজন দেই, ভিডিঅ' চিডিঅ' কৰি তেখেতে ভিডিঅ' কৰি ৰাখিছিলে। ভিডিঅ'খিনি আৰু কৰি ৰখাৰ কাৰণে ভালেই পালোঁ দিবলৈ। তাৰপাছতে এনেকৈ চাহখিনি, গাখীৰ চাহখিনি বনাই লৈছোঁ ধুনীয়াকৈ খাবলৈ। আৰু ওচৰতে 3 কাপ বনাইছোঁ, হাজবেণ্ডলৈ, মোলৈ আৰু ওচৰৰে এগৰাকী আছে লগৰে, তাইলৈও বনাইছোঁ লগতে। আৰু এফালে প্ৰসাদৰ লাডু ঘূৰি আহি ঘৰলৈ দি পঠিয়াই পূজা কৰি। তো লাডু আৰু ধুনীয়াকৈ এনেকৈ চাহকাপ এতিয়া খাই লওঁ আৰু ধুনীয়াকৈ দেই। তাৰপিছত আকৌ দিনটো কাম বন কৰিবলৈকে আছে। প্ৰথম খালি চাহ খাই ল'লোঁ। খাই মেলি আহি গ'লোঁ ফুললৈ। আৰু এই যে জলকীয়া পুলিকেইটা আনিছিলোঁ মই, পুলিকেইটা এনেকৈ কি কৰিলোঁ, চকাত মোৰতো জেগা একেবাৰে নাই, তথাপিতো মই এইবিলাক ফুল চুলবিলাক কৰি ইমান ভাল পাওঁ। গোটেই টাববিলাকত কক'পিট চকা কেইটামান, গাড়ীৰ চকা কেইটামান খালী আছিলে। চকাকেইটাতে কক'পিট, বালি আৰু মাটি, গোবৰ এনেকৈ মিলাই মেলি ভৰাই ল'লোঁ। ভৰাই পিনি চকাকেইটাত কেইটামান পুলি ৰুলোঁ। আৰু এফালে ফুল কিছুমান পচাইছোঁ মই।
মানে ফুলটো বহুত আছিলে, বহুত বেয়া হৈ গ'ল আপডাল কৰিব নোৱাৰা দুখত। আৰু ইয়াতে মই কেইটামান ফুল পচাই লৈছোঁ, পুলিকেইটাও ৰোৱা হৈ গ'ল। আৰু ৰাতিপুৱা টাইমটোত মানে এই ফুলবিলাক শুই উঠি চাবচোন, ইমান ভাল লাগে যেতিয়া ফুলবিলাক সদায় ৰাতিপুৱা শুই উঠি সজীৱ হৈ থাকে, চায়ে ভাল লাগে নহয়নে বাৰু? ঠিক আছে, আজি ভিডিঅ'টো ইমানেই। বাই বাই।